ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিক পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 প্ৰশ্নখিনি ইতিমধ্যে কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 6 লৈকে আমি সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 5 7 নম্বৰ কুৱেশ্যনটো। তাত আছিলে sin θ - 2 twice sin cube θ divided by 2 cos cube θ minus cos θ is equal to tan θ। আমি লেফ্ট হেণ্ড সাইডটো লৈছোঁ sin θ - 2 sin cube θ divided by 2 cos cube θ minus cos θ। ইয়াত আমি নিউমেৰেটৰত যেহেতু sin θ দুইটাতে sin θ আছে তো আমি ইয়াত পৰা sin θ কমন লৈ ল'ম। sin θ কমন লোৱাৰ পিছত ইয়াত থাকিব 1 minus 2 sin square θ। তলত নিউমেৰেটৰত থাকিব যদি আমি দুইটাৰ পৰা cos কমন লওঁ cos θ কমন লোৱাৰ পিছত ইয়াত থাকিব 2 cos square θ minus 1। তাৰপিছত sin θ আমি sin θ এজ ইট ইজ ৰাখি পেলাই ইয়াত দ্বিতীয় বন্ধনীৰ চিনটো দি 1 minus 2 sin square θ 2 sin square θ। এই sin square θ এটা ভেলু আছে, sin square θ ভেলুটো আমি পুট কৰি দিম। যেহেতু sin square θ প্লাছ cos square θ ইজ ইকুৱেল টু 1 হয়, তো sin square θ ভেলু হয় 1 minus cos square θ। আৰু তলৰটো আমি সেম ৰাখিলোঁ cos θ ইনটু 2 cos cube θ তো cos square θ minus 1। দিছ ইজ ইকুৱেল টু নিউমেৰেটৰত যিটো আছে sin θ ইনটু 1 minus 2 এই মাইনাছ টুটো এইখিনিৰ লগত যেহেতু মাল্টিপ্লাই হৈ আছে তো মাইনাছ টুটো 1ৰ লগত মাইনাছ কৰি দিলে মাল্টিপ্লাই কৰি দিলে হ'ব মাইনাছ 2, আকৌ মাইনাছ 2 cos square θ লগত মাল্টিপ্লাই কৰি দিলে হ'ব প্লাছ 2 cos square θ ডিভাইডেড বাই cos θ ইনটু 2 cos square θ minus 1। দিছ ইকুৱেল টু ওপৰত নিউমেৰেটৰত sin θ ইনটু ইয়াত প্লাছ 1 আৰু মাইনাছ 1 হৈ যাব মাইনাছ 1 প্লাছ 2 cos square θ ডিভাইডেড বাই cos θ হোল ইনটু 2 cos square θ minus 1। নেক্সট নিউমেৰেটৰত থকা ৰাশিটো ডিনমিনেটৰত 2 cos square θ minus 1ৰ লগত মিলাবৰ কাৰণে আমি ইয়াক sin θ ইনটু 2 cos square θ প্লাছৰটো আমি আগত কাটি দিছোঁ আৰু মাইনাছৰটো আমি পিছলৈ লৈ গৈছোঁ 2 cos square θ minus 1 মাইনাছ 1ৰ আগত মাইনাছ আছে আৰু 2 cos square θ আগত প্লাছ আছে তো 2 cos square θ minus 1 আৰু তলত আছে cos θ ইনটু 2 cos square θ minus 1। নিউমেৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে 2 cos square θ minus 1 আৰু 2 cos square θ minus 1 মিলি থকাৰ কাৰণে আমি দুইটা কাট কৰি দিলোঁ। থাকিল আমাৰ হাতত sin θ ডিভাইডেড বাই cos θ। ত্ৰিকোণমিতিৰ ৰেচিঅ' মতে আমি জানো যে sin θ আৰু cos θ sin θ ডিভাইডেড বাই cos θ ভেলু হয় tan θ আৰু এইটোৱে আমাক উলিয়াব দিছিলে ৰাইট হেণ্ড ছাইডত sin cube θ minus 2 sin θ minus 2 sin cube θ ডিভাইডেড বাই 2 sin cube θ minus 2 cos cube θ minus cos θ ইকুৱেল টু tan θ আৰু ইয়াতে আমাৰ tan θ ওলাইছে আৰু এইটোৱে আছিলে আমাৰ ৰাইট হেণ্ড ছাইডত উলিয়াব লগা অংকটো। থেংক ইউ।